নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালে আছেনে? আমি ভালে আছো। আপোনালোকে আমাৰ পৰা ভাল খবৰ এটা বিচাৰি আছিল। আজি ফাইনেলি ভাল খবৰটো আহি গ'ল। কৈছো বহুতে আকৌ জানিব বিচাৰে যে কি কয় ইমান দিন কিয় আমি ভিডিঅ' দিনা বহুতে আমাক কমেণ্ট কৰি সুধি আছিল বা ইনষ্টাগ্ৰামতো মোক পাৰ্চনেলি মেছেজ কৰিছিল বা হোৱাটছএপতো মেছেজ কৰি কৈ আছে যে ইমান দিন কিয় ভিডিঅ' অহা নাই ভিডিঅ' আহিব। কিছুমান ঘৰৰ কামতো লাগি থকা পৰিছে, চ' সেইটো কাৰণেও আৰু অকণমান অসুবিধা আছিল, সেইটো কাৰণেও মানে ভিডিঅ' দিব পৰা নাছিলোঁ। বাকী ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এতিয়া আমি ভাল খবৰটোৰ মাজলৈ আগবাঢ়ো। ভাল খবৰটো কৈ দিয়ে। প্ৰেগনেঞ্চি কনফাৰ্ম ফাইনেলি 1, 2, 3 এইফালে দেখা পাইছে। ফাইনেলি কনফাৰ্ম হৈ গ'ল আৰু এইটো বহুতে আমাৰ পৰা মানে বিচাৰি আছিল। বহুতে মানে এই ভাল খবৰটো জানিবলৈ মানে আশা কৰি আছে, মানে বহুতে কৈ আছিল আৰু চ' ফাইনেলি বাকী আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে সকলো ঠিক ঠাকেৰে হৈ যায়। আপোনালোকে আশীৰ্বাদ কৰিব। আৰু বহুতে এতিয়া ক'ব যে এইটো কথাও আকৌ কি কয় মানে এনেকৈ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব লাগেনে? য়েছ, আপোনালোকক মই আমাৰ ফেমিলি মেম্বাৰ বুলি ভাবোঁ, সেইটো কাৰণে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিছোঁ। কাৰণ আপোনালোকে বহুতে মানে সুধি থাকে আৰু যেতিয়া মই কওঁ যে আমাৰ পৰা যদি কিবা জানিব লগা আছে তেনেহ'লে আপোনালোকে কুৱেশ্যন কৰিব পাৰে বুলি, তেতিয়া আপোনালোকৰ মাজত বহুতে এনেকুৱা কয় যে বেবী প্লেনিং। লাজ লাগি আছে বাৰু, একো নাই। বাকী যিটো হয়ে কিনো একে নোহোৱা নোপোজা কথা। আপোনালোক সকলোৱে আমাৰ আহিব লগা জনৰ বাবে আশীৰ্বাদ কৰিব। আপোনালোকে সকলো হয় ভগৱানৰ ওচৰত আপোনালোক সকলোৱে প্ৰাৰ্থনা কৰিব যাতে সকলো ঠিক ঠাকেৰে হয়। বাকী আপোনালোক সকলোখিনি আপডেট দি যাম বাৰু। বাকী আমাৰ ঘৰটো বনাইছিলোঁ, গম পাই কিমানখিনি কি আগবাঢ়িছে গোটেইখিনি দেখাম। আৰু বহুত বেছি মানে ভাল খবৰ। কেনেকুৱা লাগিছে মানে তোমাৰ মনটো? ভাল লাগিছে। কেনেকুৱা লাগিছে তোমাৰ মনটো? ভাল লাগিছে। তোমাৰ? পুৰা মানে মন ভাল লাগি আছে। আৰু এইটোৱে ক'বলৈ আপোনালোকক মানে ইমান দিন ৰখাই থলোঁ, চ' ফাইনেলি খবৰটো দি দিলোঁ। বাকী এতিয়াৰ পৰা বেক টু বেক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। বাকী গোটেইখিনি আপডেট দি যাম বাৰু। আৰু এতিয়া মনটো পুৰা ফূৰ্তি লাগি আছে আৰু কৈছা কৈ দিওঁ আমাৰ কেইমাহ হৈ আছে এতিয়া? 2 যিহেতু কনফাৰ্ম হৈছে সেইটো কাৰণে আপোনালোকক কৈছোঁ। এই মানে এনেই আৰু কৈ থকা নাই, 2 মাহ চলি আছে। চ' এইটোৱে আৰু আপোনালোকৰ পৰা বহুত কিবা কিবি জানিব লাগিব। বছৰৰ আৰম্ভণিতে আমাৰ বাবে বহুত বেছি ভাল খবৰ হয়, বহুত বেছি হেপী, গম পাইছে। বাকী লগতে আকৌ আমাৰ ঘৰো বনাই আছো। সকলোৱে আকৌ কৈছো আশীৰ্বাদ কৰিব। আৰু তোমাৰ আজি মন পুৰা ভাল মনটো ভাল লাগি আছে কাৰণে আজি বোলো নিজকে ধুনীয়া কওঁ, ফেচিয়েল কৰিব লাগিব বুজিছা। মানে বহুত দিনৰ আগৰ পৰাই ভাবি আছিলো, আজি কওঁ আৰু ফেচিয়েল। গাইজ মই বজাৰত নি চেলুনত নি পেলাই সেই 1000-1500 টকা ভৰি পেলাই তোমাক মানে ফেচিয়েল কৰাব নাই। মোৰ ইমানো পইচা পাতি নাই, গম পাইছা নাই? পইচা দিব নালাগে নহয় মোক। পইচা তুমি ইমান কিপন কা মাথাটো মানে কি? তুমি ইমান কিপন, পইচা দিব নালাগে না, মোৰ আছে বস্তু। ঘৰতে কৰিবা? তুমি চাবাচোন। দেখিছে গাইজ পইচা পাতি ইমান খৰচে নহয়। বজাৰত গ'লেতো গম পাই, চেলুনত গ'লে মানে 1000-1500 টকা লাগি যায়। চ' একো নাই, ঘৰতে কৰিবা ঘৰতে কৰিম। আৰু আপোনালোককো দেখাই দিব। দেখাই দিম। এইটো দেখা পাইছে নহয়, নিউডৰ হাৰ্টেনলি DIY মেকঅভাৰ ফেচিয়েল কিট। ইয়াত 6টা পেকেট আছে, 6টা ষ্টেপ ফ'ল' কৰিব লাগে। বজাৰতে গ'লেতো 1000-1500 টকা লাগি যায়। মই ঘৰতে কৰি আপোনালোকক দেখাই আছো, একে কম সময়তে কৰিব পাৰিব। এইটোতো তুমি আগতে ইউজ কৰা দেখিছো। এইটো কি নতুন অৰ্ডাৰ দিছা নেকি? আগতে ঢুকাই গ'ল? ঢুকাই গ'ল। এইটো নতুন লৈ আহিলা গাইজ, একদম কম টকাত হয়। আৰু ইয়াতে 6টা ষ্টেপ ফ'ল' কৰিব লাগে। প্ৰথমটো ক্লিনজিং মিল্ক আছে, ছেকেণ্ডটো হ'ল এক্সফলিয়েটিং ফেচ স্ক্ৰাব। 6টা আছে, দেখা পাইছে। প্ৰথম ষ্টেপটো হ'ল ক্লিনজিং মিল্ক। এইটো এনেকে চাৰ্কুলাৰ মোচনত মাছাজ দিব 2 মিনিটমান। আৰু মানে ক'লা দাগ চাগবিলাক, লেতেৰা চেতেৰাবিলাক গুচি যাব আৰু মুখখন মানে ক্লিন হৈ যাব। তাৰপিছত এনেকে ধুই পেলাই কোমল কাপোৰ এখন দি মুচি দিলেই হ'ল। ছেকেণ্ডটো হ'ল এক্সফলিয়েটিং ফেচ স্ক্ৰাব। এইটো এনেকে 2 মিনিটমান মাছাজ দিব নাকৰ চাইডে চাইডে। এইটো কৰিলে আপোনাৰ গালৰ যিবোৰ ফাকবোৰ আকৌ ধুনীয়াকে আহি যাব। যদি এইবোৰ প্লেন হৈ যায় দেন আপোনাৰ পিম্পলছ হোৱাৰ চান্স থাকে, বহুত পিম্পলছ হৈ যায়। আৰু এইটো যেতিয়া ধুনীয়াকে মাছাজ দিব দেন ফাকবোৰ আকৌ ধুনীয়াকে হৈ যাব আৰু মানে চিম্পলছবোৰ নহয়। এইটো ধুনীয়াকে 2 মিনিটমান মাছাজ দিলেই হ'ল। আৰু থাৰ্ড ষ্টেপটো হ'ল মাছাজ ক্ৰীম। এনেকে 10 মিনিটমান মাছাজ দিব চাৰ্কুলাৰ মোচনত। তেজৰ সঞ্চালন বৃদ্ধি পাব, হেল্ডি লাগিব আৰু ভিতৰৰ পৰা এটা গ্লো আনিব। মানে কি যেতিয়া মাছাজ দিব তেতিয়া আপোনাৰ মানে স্কিনখন পুৰা ব্ৰাইটেন কৰি তুলিব, ধুনীয়াকে জিলিকাই তুলিব, পুৰা ক্লিন কৰিব। চ' 10 মিনিটমান ধুনীয়াকে মাছাজ দিব। তাৰপিছত এনেকে ধুনীয়াকে মুচি দিলেই হ'ল। ফৰ্থ ষ্টেপটো হ'ল ফেচ মাস্ক। চকুৰ এৰিয়াটো বাহিৰে এনেকে মাছাজ কৰিব, 10 মিনিটমান থৈ দিব শুকাই নোযোৱালৈকে। নিউডৰ এইটো প্ৰডাক্ট ছালফেট এণ্ড পেৰাবিন ফ্ৰী হয়। তাৰপিছত এনেকে ধুই লৈ কোমল কাপোৰ দি মুখখন মুচি দিব। আৰু 5 নম্বৰ ষ্টেপটো হ'ল ফেচ চিৰাম। 2-3 টোপমান এনেকে লৈ ল'ব। এনেকে 3-4 টোপামান লৈ মুখখনত লগাই ল'ব।
মুখখন পুৰা ক্লিন ক্লিন লাগিছে আগৰ তুলনাত দেখা পাইছে বৰ্তমান কি ধুনীয়া চাইন এটা আহিছে একেবাৰে লাষ্টটো হ'ল ছানস্ক্ৰীন অলপমান এনেকে হাতত লৈ মুখত সানিলেই হ'ল গৈছে যে লাষ্টটো ছানস্ক্ৰীম হয় ধুনীয়াকে ঘৰতে ফেচিয়েল হৈ গ'ল কম সময়ৰ ভিতৰতে টকাও বেছি নহয় এইটো পেকেটটোৰ দাম 300 কেইটকা আছে আৰু এতিয়া যদি অৰ্ডাৰ দিয়ে মানে ডিছকাউণ্টতে পাই যাব দেখা পালে ঘৰতে থাকি পেলাই কি বঢ়িয়া এটা চাইন আহি গ'ল দেখা পাইছে পুৰা গ্লো আহি গৈছে আৰু ইয়াতে কোনো কেমিকেল চেমিকেলো নাই একদম বঢ়িয়া প্ৰডাক্ট হয় আৰু নিউড ব্ৰেণ্ডৰ ন সকলোবোৰ প্ৰডাক্টে বহুত বেছি আৰু বঢ়িয়া হয় ময়ো বহুত বেছি প্ৰডাক্ট ইউজ কৰিছোঁ সেইটো কাৰণে কৈছোঁ আৰু এইও আগৰ পৰা এইটো মানে ফেচিয়েল কিটটো ইউজ কৰিছে এতিয়া বৰ্তমান আকৌ কৰিছে বজাৰ গ'লেতো হাজাৰ হাজাৰ টকা খৰচ হৈ যায় ন চ' ইয়াতে পুৰা ধুনীয়াকৈ ঘৰতে কৰিব পাৰে কম সময়ৰ ভিতৰত ফেচটো দেখা পাইছে ন কি বঢ়িয়া এটা গ্লো আহি গৈছে ভিতৰৰ পৰা চাইন কৰিছে দেখা পালে ইমান কম সময়ৰ ভিতৰতে ফেচিয়েল কৰি ললো বজাৰলৈ যাব নালাগে আপোনালোকে ইউজ কৰক আৰু চাওক মুখখন কি ধুনীয়া লাগিছে দেখিবলৈ কেনেকুৱা ক্লিন ক্লিন লাগিছে তো নিউডৰ 30 মিনিট DIY মেকঅভাৰ ফেচিয়েল কিটটো অৰ্ডাৰ দি দিয়ক লিংকটো ডেছক্ৰিপশ্যনত আৰু কমেণ্ট প্ৰিণ্টত দিয়া হৈ আছে এমেজন ফ্লিপকাৰ্ট মেছত পাই যাব আৰু আমাৰ ঘৰটো বনাই আছো কিমানখিনি আগবাঢ়িছে আপোনালোকক দেখুৱাই আছো গাইছে এফালে পুৰা 4টা ৰুম কমপ্লিট হৈছে আৰু দেখা পাইছে এইটো প্লাষ্টাৰ অল কমপ্লিট হৈ গ'ল তাৰপিছত এফালে এতিয়া বৰ্তমান আমি এনেকৈ আছো সন্মুখৰ ফালৰ পৰা এনেকুৱা ডিজাইনটো কেনেকুৱা লাগিছে ক'ব আৰু ঘৰটো বেছি ধুনীয়া কৰি তোলে আপোনাৰ ভেটিটো কিমানটো হাইট দিছে হাইটটো বেছি হ'লে ভাল হয় আৰু এইটো আপোনাৰ 3.5 ফুট মান দিছোঁ এইটো ভেটিটো নিদি দিয়া মোবাইলটো মোৰহে দিয়া মোক দিয়া নিদিয়া কেনেকৈ দি দিব দিয়া গান এটা গৈ তুমি যাবা এতিয়া থাকিলে যাবা হে আহি পাই গলো লংকাত টাইলছ নিবৰ কাৰণে আহি গলো আৰু ইয়াতে ধুনীয়াকে চোৱা হৈছে লাষ্ট গাইজ মোৰ এইটো পচন্দ হৈছে 4x2 হয় এইটো চ' এইটোকে লৈ ল'ব লাগিব আৰু গাইছে এইফালে ন টাইলছটো লোড হৈ আছে 85 পেকেটছ ল'ব লাগিব গোটেইখিনিৰ কাৰণে গাইছে এইফালে টাইলছ হৈ গ'ল আৰু এইফালে দেখা পাইছে টাইলছ লগাই আছে আপোনালোকে নিউডৰ 30 মিনিট DIY মেকঅভাৰ ফেচিয়েল কিটটো অৰ্ডাৰ দিবলৈ নাপাহৰিব লিংক ডেছক্ৰিপশ্যনত আৰু কমেণ্ট প্ৰিণ্টত দিয়া হৈ আছে আপোনালোকে এমেজন ফ্লিপকাৰ্ট মিছো সকলোতে পাই যাব আৰু এতিয়া জল্দি অৰ্ডাৰ দি দিয়ক আৰু কম এটা প্ৰাইজতে পাই যাব মানে জল্দি অৰ্ডাৰ দি দিয়ক এইটো